वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लगर पर आज रातिपुৱাৰ ब्लगটো आरम्भ কৰিছোঁ। ब्लगটো आसलते 20 तारिखৰ হয়। এফালে ৰাতিপুৱা আলু ভাজি বনাই হৈ গ'লগে বাৰু। এফালে এয়া তেৱাখন বহাই দিছোঁ। ৰুটিকেইটা বেলি লওঁ। ৰুটি ষ্টাইল বেলেগ হৈ গৈছে। ৰুটি বনাই হৈ গ'লগে। তাৰপিছতে ডিম এটা আমলেট কৰিছোঁ আকৌ। এফালে মোৰ মৰ্নিং ব্ৰেকফাষ্ট হৈ গ'লগে। এফালে আলু ভাজি বনাইছিলোঁ, ৰুটি এটা বনালোঁ, ডিম এটা আমলেট কৰিলোঁ। লগতে হাজবেণ্ডলৈ দালি বনাইছিলোঁ দেই, মচুৰ দালি। এফালে বেটাক খাবলৈ দি দিলোঁ বাৰু। এফালে নিজেও খাই লওঁ। আৰু লগত লৈছোঁ অকণমান পদুনা চাটনি। পদুনা চাটনি একদম সৰহকৈ বনাই থৈ দিওঁ। হাজবেণ্ডে খাই মানে বহুতেই ভাল পায়। সেইকাৰণে মানে তেওঁলৈ অকণমান বনাওঁ। তেনেকৈ বনাই থৈ দিওঁ। খাই লওঁ তেনেহ'লে মই ৰুটি। আজি কথা চথা নাই কোৱা চা এটাইকেইটাই। কি হ'ল? টোপনিয়াই আছে এটাইকেইটাই আজি। হা? কি হ'ল? এইকেইটা ভাতো ইমান ধুনীয়াকৈ মাত দিয়ে নহয়। মোৰ পিছত শুনাম বাৰু। এইকেইটা তিনিটা আছে একেলগে। ঘূৰাই নাচা, কঁকাল ঘূৰাই ঘূৰাই নাচা। নাই নাচা আকৌ চা। নাচা কঁকাল নাচি দিয়া। খোৱা ভাত খোৱা, ইমান ধুনীয়াকৈ দিছোঁ খাবলৈ, চা ৰৈ আছে। ভাত খোৱা আকৌ। খুলবা গৈছেগৈ আকৌ। আমি পুৰা পাৰ্টি শুবলৈ লৈছোঁ। আজি আলহী আমাৰ ঘৰত। এফালে এজনী মোবাইল চাই আছে পুৰা। এজনী এফালে আমাৰ বাইদেউ, বাবলি বাইদেউ। এফালে বেটা মোবাইল চাই আছে। এফালে পাৰ্টিক ৰাতিপুৱা মৰ্ণিং ব্ৰেকফাষ্ট দেৰিয়ে হৈছে বাৰু দিয়া অকণমান। এফালে গাখীৰ দিলোঁ, এফালে মাংস দি পেলাই এনেকৈ দি দিওঁ। তাৰপিছতে এইফালে ইহঁতকেইটাকো ৰুটি অকণ দিব লাগিব খাবলৈ দিয়া। এইকেইটা তাকে খাই আছা যে। এফালে ইহঁতকো ৰুটি দিছোঁ খাবলৈ। এফালে আমি পাৰ্টি ওলাইছোঁ আজি ফুৰিবলৈ যাবলৈ। হয় সেই তাইকে ঢেৰ ধুন পেচ ন চুম এফালে আমি পাৰ্টি ওলাইছোঁ গোটেই। আগত আহি পাই গ'ল। ইয়াতো পানী আছিলে, শুকাই গ'ল। চোৱা মুখখন দেখা না বাবলি, চা দেখা মুখখন। এইফালে আচলতে ভণ্টিহঁত আহিছিলে, ভণ্টি আহিছিলে, তাৰপিছত ভতিজাজনী আহিছিলে, ভাগিন, এনেকৈ গোটেইকেইজনী লগ খাই পেলাই বেটাৰ লগতে আচলতে বেটাক ক'তো নিয়াও হোৱা নাছিলে। ইয়াত আহিম বুলি কৈ আছিলে, মঙলদৈত থাকে আচলতে। তাৰপিছতে আহিলে, আগদিনাখন আহিছিলে, তাৰপিছত পিছদিনাখন সেয়া আমি দুপৰীয়া আচলতে ভাত পানী খাই কৰি লৈ তাৰপিছতে টাউনলৈ ওলাই আহিলোঁ। টাউনতে থকা পাৰ্কখনকে বোলো দেখুৱাওঁ ল'ৰা ছোৱালী মানুহ। দুইটাই দুফালে টানিব লাগিব নেকি? কলে ঘূৰি আছে দে দুইটা এবাৰ উঠো। দুইটা দে
এইফালে তিনিওটাই যে ইমান মানে ফূৰ্তি কৰিছে নহয় আচলতে এনেকৈ মানে কি সমনীয়া হৈ গ'লে এতিয়া সিহঁতে খুব আচলতে ফূৰ্তি কৰে নহয়নে তাৰপিছতে মই অকণ ভিডিঅ' ক্লিপবিলাক ৰাখি থৈছোঁ অন্ততঃ সিহঁতে পিছলৈ চাব পাৰিব তিনিওটাই মানে ইমানেই এনজয় কৰিছে নহয় একদম সন্ধিয়া হৈ গৈছেগৈ আহিবলৈ মন কৰা নাছিলে বোলা যাওঁগৈ কৈ আছোঁ নাই সিহঁতি কাণমনে নকৰে তুমি উঠিবা ক'ৰ আনিবা আনিছে তাৰপিছতে সিহঁত তিনিটাক পাৰ্কৰ ভিতৰতে থৈ পেলাই এইফালে আহি গ'লোঁ নাৰিকল কিনি এইফালে পাৰ্কতে থৈ পেলাই এইফালে ভতিজাজনী চেণ্ডেল পাত ছিঙি থাকিলে আকৌ দুইজনী আহিলোঁ চেণ্ডেল ঠিক কৰিব এইফালে পাৰ্কৰ পৰা ওলাই দিলোঁ আৰু পাৰ্টি গোটেই ওলাই দিলোঁ আকৌ মানে আকৌ বোলে একেবাৰে ঢিলা বোলে মাৰে কৈছে কোনে কৈছে তই কি কোনো ৰকম তাৰপিছত আহি গ'লোগৈ এইফালে তিনিওটাই সোণাৰীৰ দোকানতে আহি পেলাই এইফালে চাহ সানি একদম তিনিওটাই পূৰা খাইছে তাৰপিছত এয়া মানে কি আচলতে ভণ্টিৰ ছোৱালীৰ কিবা সোণৰ বস্তু কিবা বনাব আচলতে তাৰপিছতে আমি সোণাৰীৰ দোকানলৈ আহিলোঁ তেওঁলোকৰ লগত মানে কথা পাতিবলৈ হাজবেণ্ডটো আহি পালেহি বাৰু তেতিয়া এইটো আপোনাৰ 3 পাব লাগিছিলে 3 গ্ৰাম 2.94 পাইছে 06 কম লাগিছে 06 দামটো যিটো পাইপ পোৱা আপুনি সেইটোৱে পাব আৰু মই যিটো ল'বলগীয়া সেইটোৱে ল'ম মই বেছিটো নলওঁ মোৰ গহনিটো ভিডিঅ'টো আচলতে একদম 20 তাৰিখৰ দিনা হয় ঈদৰ আগদিনা ভিডিঅ' একদম পূৰা 9টা 9:30 বাজি গৈছিলে আমাৰ টাউনতে তেতিয়ালৈকে ইমান ভিৰ আছিলে মানে কি আমি ঘৰ পাওঁতে 10:30মান বাজি গৈছিলে টাউনত ইমানেই ভিৰ নহয় মানে কি ক'ম আৰু দেখিছেই নহয় তাৰে মাজে অকণ মই ক্লিপ ৰাখি থৈছোঁ আমি গোটেইখিনি বজাৰ সমাৰ কৰি মেলি সোণাৰী দোকানতো সোমালে ভণ্টিয়ে কিবাকিবি তাইৰ ছোৱালীৰ কাৰণে কিবাকিবি বনাইছে আৰু কি বনাইছে মই ইমান গম নাপাওঁ তাৰপিছত আমি ঘৰলৈ আহিলোঁ টমটম এখন লৈ পেলাই বাৰু তাৰ মাজতে ভিডিঅ' কৰি চাওকচোন কিমান দেখিছে নহয় ভিৰ হৈছে আচলতে এইখিনি কৰি মেলি লৈ পেলাই ঘৰলৈ অহা নাছিলোঁ দেই তাৰপিছত আকৌ কিবা খাবৰ কাৰণে আহিলোঁ টাউনৰ ভিৰ তাৰপিছত এয়া আহিলোঁ চাহ খাবৰ কাৰণে শৰ্মা চুইটছত আহিলোঁ চাহ খাবলৈ তাৰপিছত তেওঁ ভাবিছিলে কিবাকিবি খাব বুলি তাৰপিছত আটাইকেইটাই চিঙৰাহে লৈ তাৰপিছত সিহঁতকেইটাই চিঙৰা খোৱা দেখি বোলো আমিও চিঙৰাকে খাওঁ কাৰণ ল'ৰা ছোৱালীকেইটাই যদি একো নাখালে আমাৰো খাবলৈ বেয়া লাগে নহয়নে বাৰু তাৰপিছতে সেইকাৰণে আমিও চিঙৰা চাহ ল'লোঁ তেনেকৈ আচলতে খাই দিলোঁ টাউনত ইমান ভিৰ ঈদৰ বজাৰ
তাৰপিছত আমি চাহ তাহ খাই কৰি টমটম এখন লৈ পেলাই একদম আমাৰ ঘৰলৈ বুলি ৰাওনা হৈ গ'লোঁ। তেতিয়া 10:30 বাজি গৈছিলে, বহুত মানে টাইম লাগিলে। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।